নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ পল্টন বজাৰ ৰেলৱে ষ্টেচনত। আৰু গুৱাহাটী পল্টন বজাৰ ৰেলৱে ষ্টেচনত আজি স্বাধীনতা দিৱসৰ দিনটোতে আহি উপস্থিত হৈছেহি সুদূৰ কেৰালাৰ পৰা অসমৰ এটা কালাৰপাত্ৰ দল। যিহেতু বৰ্তমান সময়ত কালাৰপাত্ৰৰ যি ৰাষ্ট্ৰীয় প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে 9 পৰা 11 আগষ্টলৈ কেৰালাত, আৰু অসমৰ দলটোৱে পদক অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু নেশ্যনেল গেমছৰ কাৰণে চিলেকশ্যন হৈছে। লগতে আৰু ৰেংকিং লাভ কৰা খেলুৱৈসকলো চিলেকশ্যন হৈছে। আমি সমগ্ৰ বিষয়সমূহ পাতি মোৰ লগত আছে সহযোগী দেখাব এটা সমগ্ৰ পৰিৱেশ। যিহেতু আজি স্বাধীনতা দিৱসৰ দিনটোতে অসমৰ কালাৰপাত্ৰ দলটো কেৰালাৰ পৰা আহি অসমত উপস্থিত হৈছে, গুৱাহাটী পল্টন বজাৰ ৰেল ষ্টেচনত উপস্থিত হৈছে কিছু মুহূৰ্তৰ পূৰ্বে। যিহেতু তেখেতসকলে 13টাকৈ মেডেল অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। 1 সোণ, 6টা ৰূপ আৰু 6টা ব্ৰঞ্জ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। মোৰ লগত উপস্থিত আছে অসম কালাৰপাত্ৰ সন্থাৰ সন্মানীয় সম্পাদক পাপু খান ডাঙৰীয়া। আপোনাক স্বাগতম জনাইছোঁ, লগতে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই শুভক্ষণত যিহেতু আপোনালোক আহি উপস্থিত হৈছে, লগতে আজি স্বাধীনতা দিৱস, লগতে আপোনালোকে 13টাকৈ মেডেল অৰ্জনেৰে আজি গুৱাহাটীত উপস্থিত হৈছে, অসমত উপস্থিত হৈছে, কি ক'ব এই মুহূৰ্তত? ধন্যবাদ। পোনপ্ৰথমে অসমবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল। আমি 16 নেশ্যনেল কালাৰপাত্ৰ চেম্পিয়নশ্বিপত আমি অসমৰ এখন বৃহৎ দল লৈ গৈছিলোঁ। 120 জনৰ দল আছিলে। আমি তাতে আমি 13টা পদক পাব সক্ষম হ'লোঁ, আৰু লগতে আমি অল ইণ্ডিয়াত ফাৰ্ষ্ট ৰানাৰ্ছ আপ হৈছোঁ। চ' খুব ভাল লাগিছে। আৰু ইয়াতে মই এটা কথা অসমবাসীক জনাব বিচাৰিছোঁ যে 38 নেশ্যনেল গেমছৰ কাৰণে আমাৰ ডাইৰেক্ট চিলেকশ্যন 8জন হৈছে মেডেলিষ্ট, আৰু লগতে আমাৰ টপ 7 ৰেংকিঙত আমাৰ আৰু 12জন আছে। সেই 12জনৰ নাম আমি অতি সোনকালে ফেডাৰেশ্যনে আমাক এনাউন্স কৰিব, আমি অসমৰ ৰাইজক জনাই দিম। আৰু লগতে খেলো ইণ্ডিয়া, যিটো আমাৰ এইবাৰ খেলো ইণ্ডিয়া হ'ব UPত, তাৰে কাৰণেও আমাৰ ডাইৰেক্ট চিলেকশ্যন আপোনাৰ 6জন হৈছে, আৰু বাকী আপোনাৰ 14জনৰ নাম আমি পোনপটীয়াকৈ আমাক ফেডাৰেশ্যনে পঠাব, আমি আপোনালোকক সমূহ অসমবাসীক আমি জনাই দিম। যিহেতু আপোনালোকে এটা বৃহৎ দল গৈছিলে, প্ৰায় 120 জনীয়া দল, তাৰ পৰা আপোনালোকে 13টা মেডেল অৰ্জনেৰে অসমলৈ ঘূৰি আহিছে, গতিকে কিমান টাফ আছিলে গেমটো? ভয়ংকৰ টাফ আছিলে। মানে আপোনাৰ 28 ষ্টেট আহিছিলে তাতে। 28 ষ্টেটৰ ভিতৰত কিছুমান এনেকুৱা ষ্টেট আছে যিসকলে এটম পদক পাবলৈ সক্ষম নহ'ল। মানে সাংঘাতিক ধৰণৰ এটা কম্পিটিশ্যন আছিলে। যিহেতু আপোনালোকে গম পায় 38 নেশ্যনেল গেমছৰ চিলেকশ্যনো আছিলে তাতে। ত' ভয়ংকৰ ধৰণৰ তাতে বহুত টাফ আছিলে। আমাৰ ল'ৰা ছোৱালীখিনি যিখিনিয়ে মেডেল পাইছে বহুত কষ্ট কৰিছে, আৰু যিখিনিয়ে ৰেংকিং পাইছে তেওঁলোকেও বহুত কষ্ট কৰিছে। আৰু অসমৰ এটা বৃহৎ দল 38 নেশ্যনেল গেমছত, আৰু আমাৰ UPত যিটো খেলো ইণ্ডিয়া ইউথ গেমছ হ'ব গৈ আছে, তাতে এটা অসমৰ ডাঙৰ বৃহৎ দল আমি যাব বুলি আমি মানে আশা কৰিছোঁ। 13জনে চিলেকশ্যন হৈছে নেশ্যনেল গেমছৰ কাৰণে? নেশ্যনেল গেমছৰ কাৰণে 20জন চিলেকশ্যন হৈছে। 38 নেশ্যনেল গেমছৰ কাৰণে 20জন চিলেকশ্যন হৈছে। সেই 20জনৰ মানে আপোনাৰ 8জনে ডাইৰেক্ট মেডেল পাই চিলেক্ট হৈছে, আৰু বাকীখিনি আপোনাৰ 12জনৰ আপোনাৰ ৰেংকিং আহিছে, টপ 7ৰ ভিতৰত আছে। তো তেওঁলোকেও 38 নেশ্যনেল গেমছত খেলিব যাব পাৰিব, অসমক প্ৰতিনিধিত্ব কৰিব। মানে 13জন যে খেলুৱৈ আছে এইখন ডাইৰেক্ট পাইছে নেকি? 13জন যে আছে মেডেল পাইছে তেখেতসকলে? নাই, ইয়াতে আপোনাৰ 8জন ছিনিয়ৰ মেডেলিষ্ট আছে, তেওঁলোকে ডাইৰেক্ট চিলেকশ্যন পাইছে 38 নেশ্যনেল গেমছৰ কাৰণে, আৰু বাকী যিখিনি আছে সেই তেওঁলোকে মানে জুনিয়ৰ খেলো ইণ্ডিয়াৰ কাৰণে পাইছে। আৰু বাকী 12জন যিখিনি আছে ছিনিয়ৰৰ, তেওঁলোকে ফেডাৰেশ্যনে আমাক ৰেংকিং লিষ্টখন পঠাব। অলৰেডি আমি জনামতে আমাৰ টোটেল 20 ষ্টুডেণ্টে এইবাৰ 38 নেশ্যনেল গেমছ খেলিব, মানে 12জনৰ ৰেংকিং আছে। আৰু কিমান আশা কৰিছিলে? আশাৰ ধৰণে মেডেল লাভ কৰিলে আপোনালোকে কি ভাবে? আমি বহুত আশা কৰিছিলোঁ, তথাপিও তাৰে যিটো পৰিস্থিতি আমি চালোঁ, যিটো টাফ কম্পিটিশ্যন আছিলে, তাৰে হিচাপত আমি ভাৰতৰ 2য় স্থান আমি পাবলৈ সক্ষম হ'লোঁ। সেইকাৰণে বহুত সুখী। সাংঘাতিক ধৰণৰ আমাৰ ল'ৰা ছোৱালীবিলাকে কষ্ট কৰিছে, আৰু তেওঁলোকৰ সেইটো ফলাফল পাইছে। আপোনাৰ আচলতে মই আকৌ আহি মোৰ সহযোগীক দেখাবৰ কাৰণে অনুৰোধ জনাম। এইটোৱে হ'ল এই ট্ৰফি, যিহেতু 2nd বেষ্ট টিম পাইছে অসমৰ দলটোৱে সৰ্বভাৰতীয় পৰ্যায়ত। মই এই দলটোৰ মেনেজাৰৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম। ৰিজু খান ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ, যিহেতু আৰু স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু এটা বৃহৎ দল গৈছিলে আৰু 13টাকৈ মেডেল অৰ্জনে অসমলৈ ঘূৰি আহিছে, মেনেজাৰ হিচাপে কেনেকুৱা লাগিলে, কি অভিজ্ঞতা হ'ল আপোনাৰ? প্ৰথমতে অসমবাসী ৰাইজলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা যাচিছোঁ। আৰু কেৰালাত গৈ খুবেই ভাল অনুভৱ কৰিছোঁ, কাৰণ আমাৰ প্ৰত্যেকটো খেলুৱৈয়ে তেওঁলোকৰ নিজৰ বেষ্ট পাৰফৰ্মেঞ্চ দিছে। আৰু মানে ক'ব গ'লে আমাৰ যি অসমৰ টীম আছিলে, সেই টীমে মানে বাকী যিমানবিলাক ষ্টেটৰ পৰা আহিছিলে সকলোতকৈ ভালকৈ পাৰফৰ্মেঞ্চ দিব পৰাৰ কাৰণে সক্ষম হৈছে তেওঁলোকে। কিছুমান টীমটো সুদাহাতেও ঘূৰি গৈছে, এটা মেডেল নোপোৱাকৈ। হয়, বহুত ষ্টেটবিলাক আছে যিবিলাকে মানে মেডেলেই পোৱা নাই। মেনেজাৰ হিচাপে গৈ কেনেকুৱা লাগিলে? হয়, বহুত আনন্দিত, সুখী হৈছোঁ মই।
নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰবাৰ মই সহযোগীক দেখাবৰ কাৰণে অনুৰোধ জনাম। তেখেতসকলে ডিঙিত মেডেল পিন্ধি এইদৰে বৰ্তমান সময়ত অসমত আহি ভৰি দিছে, গুৱাহাটীত আহি ভৰি দিছে। মই সোণজয়ী খেলুৱৈজনৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম। তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ, লগতে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আজিৰ দিনটোত আহি তুমি অসমত ভৰি দিছা, গুৱাহাটীত ভৰি দিছা, লগতে সোণজয় কৰি আহিছা ৰাষ্ট্ৰীয় কালাৰীপাট্য প্ৰতিযোগিতাত গৈ কেনেকুৱা অভিজ্ঞতা হ'ল, কি ক'বা? বহুতেই ভাল লাগিছে। সোণৰ পদক লৈ আহিছোঁ, অসমলৈ গৌৰৱ কঢ়িয়াই আনিছোঁ, বহুত ভাল লাগিছে। ছাৰহঁতলৈ বহুত সন্মান। তোমাৰ ঘৰ ক'ত আৰু তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী ভিজ্ঞান কাশ্যপ, মোৰ ঘৰ লখিমপুৰ। কিদৰে প্ৰেক্টিছ কৰা হৈছিলে, ক'ত অনুশীলন কৰা হৈছিলে, তোমাৰ প্ৰশিক্ষক কোন? মোৰ প্ৰশিক্ষক বুলি মই প্ৰথমতে খেলো ইণ্ডিয়া গৈছিলোঁ, তাতে হাই কিকৰ এইটো শিকি গৈছিলোঁ ছাৰহঁতৰ পৰা। তাৰপিছত ঘৰতে তেনেকৈ প্ৰেক্টিছ কৰিছিলোঁ। ঘৰতে দেউতা আৰু বৰ্তা কেইজনমান আছিল, তেওঁলোকে বনাই দিছিল। তাৰপিছত অহা কেইদিনমানৰ আগত গুৱাহাটীলৈ আহি ইয়াতো প্ৰেক্টিছ কৰিছিলোঁ। তেনেদৰে। কিমান টাফ আছিলে তোমাৰ কাৰণে গেমটো? তাতে গেমটো টাফে আছিল, ইমান ইজি নাছিল, হ'লেও পাইছোঁ কষ্ট কৰি। তোমাৰ ইভেণ্টটোত কিমান আছিলে, প্ৰতিযোগী কিমান আছিলে? 60জনমান আছিল। 60জনৰ মাজত তুমি সোণজয় কৰিছা, এইটো নিশ্চয়কৈ এটা ভাল কথা। হয় হয়। তোমাৰ হাই কিক আছিলে? হয়। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই খেলুৱৈসকলৰ মনৰ ভাৱ ল'বলৈ চেষ্টা কৰিম। মই তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ নামটো কি আৰু তুমি ক'ৰ পৰা আহিছা? হয়, নমস্কাৰ, মোৰ নাম শ্ৰী পৰাগজ্যোতি ডেকা। মোৰ ঘৰ মৰিগাঁও। মই পাপু ছাৰৰ আণ্ডাৰত খেলোঁ। কি মেডেল পাইছা? মই ব্ৰঞ্জ মেডেল পাইছোঁ। কেনেকুৱা লাগিলে? ভালেই লাগিলে, বহুত টাফ কম্পিটিশ্যন আছিল। তাতে ছাৰৰো অলপমান সাহস আৰু তাৰ লগতে ছাৰে আমাক বহুত উৎসাহ দিছিল। ছাৰৰ সাহসতে আমি আৰু ছাৰে প্ৰেক্টিছত বহুত কষ্ট কৰিছিল। ঠিক আছে। তোমাৰ নামটো কি? মোৰ নামটো অংকুৰিতা চুতীয়া। কি মেডেল পাইছা? মই চিলভাৰ মেডেল পাইছোঁ। ক'ৰ হয় ঘৰ তোমাৰ? তিনিচুকীয়া। কেনেকুৱা লাগিলে, এক্সপিৰিয়েঞ্চ কেনেকুৱা হ'ল? খুব ভাল লাগিলে, বহুত কম্পিটিটাৰ্ছ আছিল, তাৰ মাজত চিলভাৰটো পাইছোঁ। নেশ্যনেল গেমছত তুমি হেৰি কৰিবা নেকি? মই খেলো ইণ্ডিয়াত কাৰণে চিলেক্ট চিলেকশ্যন হৈছে। কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। ভাল লাগিছে। আৰু প্ৰেক্টিছ কিদৰে কৰিছিলা? প্ৰেক্টিছ গুৱাহাটীত হৈছিল, পাপু ছাৰে দিছিলে কেম্প। তোমাৰ ওচৰলৈ আহিছোঁ, তুমি তোমাৰ নামটো? মোৰ মহম্মদ আছিকুৰ ৰহমান, মই যোৰহাটৰ। যোৰহাটৰ মই চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছোঁ হাই কিকত। আগতে খেলিছা তুমি নেশ্যনেল? আগত নেশ্যনেল নহয়, নেশ্যনেল কেম্প কৰিছিলোঁ, চিলেকশ্যন কেম্প। তাত মই চিলেক্ট হ'ব নোৱাৰিলোঁ যোৱা বছৰ, বাট এতিয়া অলপ কষ্ট কৰি পাইছোঁ আৰু। এইবাৰ কিহৰ কাৰণে চিলেকশ্যন হ'লা তুমি? এবাৰ চিলভাৰ মেডেল পাইছোঁ নেশ্যনেলত। নেশ্যনেল গেমছ খেলিম? নেশ্যনেল গেমছ খেলিম মই। হয়, যিহেতু তোমালোকে অসম কালাৰীপাট্য সন্থাই এখন উপযুক্ত মঞ্চ প্ৰদান কৰিছে, কি ক'বা? পাপু খান ডাঙৰীয়াক লগতে সভাপতি ডক্টৰ পৰমানন্দ ৰাজমুখী ডাঙৰীয়া আছে, কি ক'বা? পাপু খান ছাৰক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ বহুত মানে সহায় কৰিছে আৰু গোটেই এমাহ ধৰি মই গুৱাহাটীত থাকি প্ৰেক্টিছ কৰিছোঁ। ছাৰে বহুত সহায় কৰিছে আৰু প্ৰেক্টিছ কৰাত। আৰু তেনেকৈ ছাৰহঁতো আমাৰ যোৰহাটৰ মৃণাল ছাৰো বহুত কষ্ট কৰিছে মোৰ কাৰণে। আৰু যদি নেশ্যনেল গেমছত যদি মেডেল পোৱা, চৰকাৰে ইতিমধ্যে কৰ্মসংস্থাপন দিছে, চৰকাৰী কৰ্মসংস্থাপন। হয়, মানে সেইটো কাৰণে আৰু মানে এতিয়া আৰু যিহেতু যোৱা বছৰ কষ্ট কৰিছিলোঁ বহুত, কিন্তু সক্ষম হ'ব নোৱাৰিলোঁ নেশ্যনেল গেমছৰ কাৰণে। এইবাৰ অলপ হেৰি কৰিব লাগিব, প্ৰেক্টিছ কৰি যাব লাগিব। নিশ্চয় তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই কেইজনমান খেলুৱৈৰ মনৰ ভাৱ ল'বৰ কাৰণে চেষ্টা কৰিম। মই তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম ৰাহুল ঘৰচানে। মই হাই কিকত ব্ৰঞ্জ মেডেল ল'বলৈ কাৰণে সক্ষম হৈছোঁ। মোৰ বিশ্বনাথ চাৰিআলি। কেনেকুৱা লাগিছে? ভাল লাগিছে। 38 নেশ্যনেল গেমৰ কাৰণে চিলেকশ্যন হৈছোঁ। কি ইভেণ্ট আছিলে তোমাৰ? মোৰ হাই কিকত মেডেল লৈছিলোঁ। কিহৰ কাৰণে চিলেকশ্যন লাভ কৰিছা তুমি? নেশ্যনেল গেমছৰ কাৰণে চিলেকশ্যন। আগতে খেলিছা নেকি? নাই, ফাৰ্ষ্ট টাইম হয়। কেনেকুৱা লাগিছে? নেশ্যনেল গেমছ খেলিবা, বহুত টাফ গেম হ'ব, যদি ভাল লাগিছে, চাকৰি পাবা। ভাল লাগিছে, চান্স পাইছোঁ 38 নেশ্যনেল গেমৰ, ইমান জনৰ ভিতৰত মই চান্স পাইছোঁ। আৰু কি ক'বা? সন্থাক কি ক'বা? কি কয়? সন্থাক কি ক'বা, যিহেতু তোমালোকে এখন মঞ্চ প্ৰদান কৰিছে খেলৰ কাৰণে? কিবা পাপু খান ছাৰকো ধন্যবাদ জনাইছোঁ, আমাক ছাপোৰ্ট কৰিছে ইমান। নিশ্চয়কৈ মই তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ, মোৰ নাম আকিবাৰ চাংমা হয়। মই 16 ফেডাৰেশ্যন নেশ্যনেল গেমছত ব্ৰঞ্জ মেডেল লাভ কৰিছোঁ। আৰু মোৰ ইভেণ্ট আছিল কুৰুৱাৰী পায়াটো। কষ্ট লাভ পোৱা যেন লাগিছে, আৰু মই 38 নেশ্যনেল গেমছত চিলেকশ্যন লাভ কৰিছোঁ। মোৰ পাৰ্টনাৰ আৰু মই বহুত কষ্ট কৰিছিলোঁ, কিন্তু তাৰপিছতো পাইছোঁ। ইঞ্জুৰিছো হৈছে, কষ্ট হৈছে, কিন্তু লাভ কৰিছোঁ। নিশ্চয় তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মোৰ সৈতে আছে দুগৰাকী খেলুৱৈ, যি দুগৰাকী খেলুৱৈ বিগত নেশ্যনেল গেমছত পদক জয়েৰে ইতিমধ্যে কৰ্মসংস্থাপন লাভ কৰিছে। বৰ্তমান সময়ত তোমালোকে অসম কালাৰীপাট্য হৈ খেলি আছা, গতিকে কেনেকুৱা অনুভৱ হ'ল, কি মেডেল পাবলৈ সক্ষম হ'লা? হয়, নমস্কাৰ, মোৰ নাম ইমৰান আলী। মই আপোনাৰ 16 কালাৰীপাট্য নেশ্যনেল চেম্পিয়নশ্বিপত ব্ৰঞ্জ মেডেল লাভ কৰিছোঁ উৰ্মিছিল ইভেণ্টত। ভালে লাগিছে। মই আৰু মোৰ পাৰ্টনাৰে খেলি কষ্ট কৰি বহুত আজি পালোঁ। পাৰ্টনাৰ কোন আছিলে? চফৰাজ আলী, একেটা পাৰ্টনাৰ আছিলোঁ। ভালে লাগিল, আমি দুজনে কষ্ট ফলত আজি ইয়াতে আহিব পাৰিছোঁ। তুমিতো নেশ্যনেল গেমছত যোৱা মেডেল পাইছা আৰু চাকৰি লাভ কৰিলা, কৈ দিয়া অলপ। হয়,
মই যোৱাবাৰ অসম চৰকাৰৰ সুবিধাৰ কাৰণে তেখেতসকলৰ কাৰণে মই এবাৰ যোৱা বছৰ মানে চাকৰি পাইছিলোঁ তাৰে ভালেই লাগিল তাৰে বাবে মই অসম চৰকাৰক DC অফিচ জুনিয়ৰ এছিষ্টেণ্ট এতিয়া যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিলে যে চৰকাৰী চাকৰিত যাব নালাগে অকল খেলত মনোনিৱেশ কৰিব লাগে তোমালোকে যাব লগা হৈছে নেকি এতিয়াতো আপোনাৰ খেলৰ বাবে আমাৰ সুবিধা আছে আমাৰ ছুটি আছে আমি ছুটি ল'ব পাৰোঁ বাকী এনে আমি জব কৰিবলৈ যাব লাগে হয় তোমালোকে যদি কৰ্মসংস্থাপন লাভ কৰা যিসকলে ধৰি লোৱা নতুনকৈ নেশ্যনেল গেমছত যাব তেখেতসকলক উদ্দেশ্যি কি ক'ব বিচাৰিবা গতিকে এইটোৱে ক'ব বিচাৰিম যে প্ৰেক্টিছ হাৰ্ড ভাল পুৰা টাফ প্ৰেক্টিছ কৰিব লাগিব এইবাৰ কম্পিটিশ্যন মানে বহুত হাৰ্ড হৈছে এইবাৰ বহুত হাৰ্ড হৈছে খেলুৱৈ বহুত হৈছে নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আৰু খেলুৱৈ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ তুমিও যোৱাবাৰ খেলুৱৈ কি কয় নেশ্যনেল গেমছত পদক জয় কৰি পেলাই কৰ্মসংস্থাপন লাভ কৰিছা চৰকাৰী কৰ্মসংস্থাপন গতিকে এইবাৰো তুমি মেডেল পাবলৈ সক্ষম হ'লা কি মেডেল পালা কেনেকুৱা থাকিলে এক্সপিৰিয়েঞ্চ কি ক'বা এবাৰ ওমেন চিল্ডত ব্ৰঞ্জ মেডেল পালোঁ 16 নেশ্যনেল চেম্পিয়নশ্বিপত ভাল লাগিল মেডেল পাই পেলাই আকৌ চিলেকশ্যন পালোঁ 30 নেশ্যনেল গেমছৰ কাৰণে তাতে ট্ৰাই কৰিম যে এবাৰ গ'ল্ড ল'বৰ কাৰণে আৰু বেলেগ একো নাই এইখিনিয়ে যোৱাবাৰ কি পাইছিলা মেডেল যোৱাবাৰ চিলভাৰ মেডেল পাইছিলোঁ ওমেন চিল ইভেণ্টত এইবাৰ ৰং সলনি হ'ব পাৰে সলনি কৰিয়ে দিম এইবাৰ গ'ল্ড মেডেল ল'মেই আৰু তুমি কোন ডিপাৰ্টমেণ্টত চাকৰি লাভ কৰিলা চাকৰি মই এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী আৰু টাইম দিব লাগে নেকি অফিচত টাইম নালাগে যদি প্ৰেক্টিছ কৰা তেতিয়াহ'লে অফিচত নগ'লেও হ'ল আৰু প্ৰেক্টিছ কৰিলে ফুলটো প্ৰেক্টিছ কৰিলে হ'ল অফিচ এটেণ্ড নকৰিলেও প্ৰব্লেম নাই যিহেতু উত্তৰাখণ্ডৰ নেশ্যনেল গেমছ আহি আছে গতিকে তেখেতসকলক উদ্দেশ্যি কি ক'বা অসম খেলুৱৈসকলক যিহেতু তোমালোকৰ লগতে আৰু সতীৰ্থ কিছুমানে নতুনকৈ নেশ্যনেল গেমছত প্ৰতিনিধিত্ব কৰিব অসমক এইখিনিয়ে ক'ব যে যিখিনি খেলুৱৈ 30 নেশ্যনেল গেমছ খেলিব সেইখিনি বেছি কষ্ট কৰি প্ৰেক্টিছ কৰিলে হ'ল ভালকৈ পাৰফৰ্মেঞ্চ কৰিলে হ'ল নিশ্চয় মেডেল পাব তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰবাৰ আহিব বিচাৰিছোঁ অসম কালাপাত্ৰ সন্থাৰ সন্মানীয় সম্পাদক পাপু খান ডাঙৰীয়া ওচৰলৈ যিহেতু আপোনালোকৰ 9 তাৰিখৰ পৰা 11 তাৰিখলৈ প্ৰতিযোগিতাখন আৰম্ভ হৈছিলে বা আপোনালোকৰ যিটো জাৰ্ণি আছিলে কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ থাকিলে তিতা মিঠা কিবা অভিজ্ঞতা আছে নেকি নাই বহুত সুন্দৰ এটা আমাৰ অভিজ্ঞতা থাকিলে কাৰণ ইমান ডাঙৰ এটা বৃহৎ টিম লৈ যোৱাৰ পিছত আমি তাতে অল ইণ্ডিয়া ৰেংকিং 2nd পজিশ্যন পাইছোঁ এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ কথা আৰু খুব কম সময়ৰ ভিতৰতে আমি কালাৰীপাইটোত এনেকুৱা এটা মানে উত্থান আহিছে যে আমি অসমে খুব কম সময়ৰ ভিতৰত কেৰালাৰ নিজৰ ট্ৰেডিশ্যনেল গেমত আমি তাতে তেওঁলোকক কণ্টেষ্ট কৰিব পৰা হৈছোঁ আৰু আমি ভাৰতবৰ্ষৰ ভিতৰত 2য় পজিশ্যন পাইছোঁ তো আমি খুব সুখী প্ৰথম কোনে পাইছে কেৰালা পাইছে নিজৰ গেমত নিজে হয় তেওঁলোকে নিজৰ গেম আৰু তেওঁলোকৰ যিহেতু তেওঁলোকে জন্ম বাই বাৰ্থ কৰি আছে তো তেওঁলোকে সুন্দৰ কৰি আছে কিন্তু আমি চেষ্টা কৰি আছোঁ আমি লাহে লাহে গৈ আছোঁ আজি আমি যোৱা বছৰ আমি খেলো ইণ্ডিয়াত গাৰ্লছত আমি 2nd ৰানাৰ্ছ আপ হৈছিলোঁ এইবাৰ আমি ফেডাৰেশ্যনৰ অল ইণ্ডিয়া লেভেলত আমি 2nd পজিশ্যন হৈছোঁ আমি আশাবাদী যে খুব কম সময়ৰ ভিতৰত আমি প্ৰথম স্থান দখল কৰিব সক্ষম হ'ম বুলি আমি আশাবাদী যোৱাবাৰ যিহেতু নেশ্যনেল গেমছত প্ৰায় 8টা মেডেল আছে কিজানি 9টা মেডেল পাইছিলে আপোনালোকে গতিকে এইবাৰ নেশ্যনেল গেমছত আপোনালোকে কিমানমান মেডেল আশা কৰিছে যিহেতু 20 জন খেলুৱৈ ইতিমধ্যে চিলেকশ্যন হোৱা বুলি আপুনি উল্লেখ কৰিছে হয় আমি এইবাৰ 20 জনে আমাৰ চিলেকশ্যন পাব তো আমি আশাবাদী যে এইবাৰ আৰু যোৱাবাৰতকৈ ডবল আমি মেডেল ল'ম বুলি আমি আশাবাদী কাৰণ আমি ছেপ্টেম্বৰৰ 18 তাৰিখমানৰ পিছৰ পৰা আমি আৰু ফুল ছুইঙত আমি আমাৰ কেম্প আৰম্ভ কৰিম সকলো যিখিনি ৰেংকিং বা যিখিনি চিলেক্ট হৈছে তেওঁলোকক আমি ইয়াতে গুৱাহাটী আমাৰ কামৰূপ ৰুৰেলত আমাৰ কেম্প হ'ব তাৰপিছত অসম চৰকাৰে এটা 30 দিনীয়া কেম্প এটা দিয়ে আমি সেইটোতো থাকিম তো আমি মানে ছেপ্টেম্বৰৰ মানে 20 তাৰিখৰ পৰা আমি ফুল ছুইঙত আমি 38 নেশ্যনেল গেমছৰ কাৰণে লাগি যাম আৰু সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই খবৰ খাতি লৈ আছে কি কৰিছে তেখেতে খবৰ লৈ আছে একেবাৰে তেওঁ খবৰ লৈ আছে শুভেচ্ছা দিছে সকলোকে মেডেলিষ্টকে আৰু তেওঁ গম পাইছে কিছুমান পলিটিকেল মানুহ তেওঁ ব্যস্ত থাকে তথাপিও তেওঁ ফোনৰ মাধ্যমেৰে সকলো ল'ৰা ছোৱালীকে শুভেচ্ছা জনাইছে আৰু তেওঁ আমাৰ লগত মানে ফোনৰ মাধ্যমতে আপডেট হৈ আছে আৰু যেহেতু 13টাকৈ মেডেল অৰ্জনেৰে অসমলৈ আপোনালোক ঘূৰি আহিছে গতিকে অসমবাসীক উদ্দেশ্যি আপোনালোকে কি ক'ব বিচাৰিব শেষত অসমবাসীৰ ওচৰত আমি চিৰকৃতজ্ঞ থাকিম যে আমাক কালাৰীপাইটোক ইমান এপ্ৰিচিয়েট কৰিছে আমাৰ সকলো পেৰেণ্টছক আমি এপ্ৰিচিয়েট কৰিব বিচাৰোঁ যে তেওঁলোকে আমাৰ কালাৰীপাইটো ইণ্ডিয়ান ট্ৰেডিশ্যনেল গেমৰ ওপৰত বিশ্বাস কৰি ল'ৰা ছোৱালীক আগবঢ়াই দিছে আৰু সেই ল'ৰা ছোৱালীবোৰে খুব কষ্ট কৰি আছে আৰু এটা এনেকুৱা প্লেটফৰ্মত আহি আছে আপুনি গম পায় যোৱাবাৰ 9 জনে চাকৰি পাইছে এইবাৰ হয়তো আমি ডাবল লোৱাৰ চেষ্টা কৰি আছোঁ আমাৰ ল'ৰা ছোৱালীবিলাকক আমি পূৰা ফুল ট্ৰেইনিং দিম আমি কেৰালাৰ পৰা মাষ্টৰ আনিম মানে ট্ৰেইনিং চলিব আশাবাদী এনেকৈ লাহে লাহে আমি কালাৰীপাইটোক অসমত খুব ডাঙৰ পৰ্যায়লৈ লৈ যাম বুলি আমি আশাবাদী নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক সহযোগ পুনৰবাৰ দেখাবৰ কাৰণে অনুৰোধ জনাম এইসকল হ'ল সেইসকল খেলুৱৈ যিসকল খেলুৱৈ কেৰালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় কালাপাত্ৰ চেম্পিয়নশ্বিপত 13টা মেডেল অৰ্জনেৰে অসমলৈ ঘূৰি আহিছে ইতিমধ্যে তেখেতসকল কিছু মুহূৰ্তৰ পূৰ্বে গুৱাহাটীৰ পল্টনবজাৰ ৰেল ষ্টেচনত আহি ঘূৰি দিছে স্বাধীনতা দিৱসৰ দিনটোতে আমি আশা কৰিম তেখেতসকলে যিখিনি আশা আৰু সপোন লৈ আগবাঢ়িছে তেখেতসকলে সেই সপোন আশা প্ৰত্যাশা আগন্তুক সময়ত সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰা এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই দিব গছ পচেনি ধন্যবাদ